মন্ত্ৰীয়ে অসমীয়া জাতি আৰু অসমৰ যি অস্তিত্ব ৰক্ষাৰ কথা বাৰম্বাৰ তেওঁ দোহাৰি আছে আৰু সেই অস্তিত্ব ৰক্ষা কৰাৰ কথা কৈ তেওঁ উজনি অসমৰ এছাম জাতীয় সংগঠন বুলিয়ে কৈছে যে তেখেতসকলক মানে উচতাই দিছে যাতে কোনো কাৰণতেই মিয়া মুছলমানসকল উজনি অসমলৈ যাব নোৱাৰে। আমাৰ এটা প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰীয়ে আচলতে এই মিয়া মুছলমানসকলক উজনিৰ পৰা মানে খেদি পঠিয়াই তেওঁ কি অসমখনক সুৰক্ষিত কৰিব পৰা বুলি ভাবিছে নেকি? এই কথাটোত আমাৰ এটা আশা আছে, আমাৰ এটা আপত্তি আছে। যদিও মুখ্যমন্ত্ৰীয়ে সঁচাকৈ আচলতে অসমখনক সুৰক্ষিত কৰিব বিচাৰিছে বা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাকক সুৰক্ষিত কৰিব বিচাৰিছে, তেনেহলে মুখ্যমন্ত্ৰীয়ে আইনগতভাৱে তেওঁলোকক সুৰক্ষিত কৰিব লাগিব। আচলতে এইবিলাক বাহানাবাজি কৰি অসমৰ জাতি জনগোষ্ঠীবিলাক সুৰক্ষিত কৰা কোনো বাধ্যই সম্ভৱ নহয়। তাৰ এটা বাস্তৱ প্ৰমাণ হ'ল যে আচলতে যদি মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলক সঁচাকৈ ভাল পায়, তেওঁলোকক যদি আচলতে উদ্ধাৰ কৰিব বিচাৰিছে, তেনেহলে তেখেতে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি আচলতে তেওঁ অসমৰ এই খিলঞ্জীয়া জাতি জনগোষ্ঠীক সুৰক্ষা দিব লাগিছিল। যে সদায় মুখ্যমন্ত্ৰীয়ে কয় যে আমি বিদেশীক উৎখাত কৰিছো, বাংলাদেশীক আমি উচ্ছেদ কৰিছো। সঁচাকৈ যদি এসকল মানুহ বাংলাদেশী বা তেওঁলোক যদি বিদেশী, তেওঁলোকক উচ্ছেদ কৰাৰ পিছত এই মানুহখিনি কলৈ গ'ল? কৰি সেই মানুহখিনিক কিয় বাংলাদেশলৈ তেওঁলোকক মানে পঠিয়াই দিব নোৱাৰিলে? এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে এইটো সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক পৰিকল্পনা, এই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে। আজি ইমান দিনলৈকে বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকে চিঞৰি থকাৰ পিছতো সংগঠনবিলাকে জনগোষ্ঠীয় সংগঠনবিলাকে চিঞৰ বাখৰ কৰাৰ পিছতো দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰীয়ে এটাৰ পিছত এটাকৈ মিছা কথা কৈ এইসকল মানুহক আবহাৱা ভৰিছে। আজিলৈকে কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ মানে আগবঢ়া আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰীৰ ওচৰত আমি আহ্বান জনাইছো যে সঁচাকৈ যদি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক যদি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলক যদি মুখ্যমন্ত্ৰীয়ে আচলতে সুৰক্ষিত কৰিব বিচাৰিছে, তেনেহলে সেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি নিৰ্বাচনৰ পূৰ্বে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বেই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি তেওঁলোকক সুৰক্ষিত কৰক। এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ দ্বিমত নাই, আমিও বিচাৰো। গতিকে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো যে এইবিলাক ভেকু ভাওনা বাদ দি থৈ যি কাম কৰিলে নেকি অসমৰ থলুৱা জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হ'ব, ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত হ'ব, অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত হ'ব, তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব, এই কামখিনি মুখ্যমন্ত্ৰীয়ে কৰি দেখুৱাওক। তেতিয়াহে আমি মুখ্যমন্ত্ৰীক আমি চেলুট দিম যে সঁচাকৈ এইজন মুখ্যমন্ত্ৰী অসম আৰু অসমীয়াৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী। গতিকে সেইবিলাক নকৰি অকল মিয়া মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰিলেই অসমৰ সমস্যাবিলাক সমাধান নহয়। আজি বনিয়া গোষ্ঠীয়ে গোটেই অসমৰ ভূমি দখল কৰাৰ নিচিনা এটা কাৰুকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। আজি তেওঁলোকে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক জনজাতীয় যিবিলাক এলেকা আছে তাতকৈ বনিয়া গোষ্ঠীক ভূমি প্ৰদান কৰিবলৈ তেওঁ কিন্তু কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই। ইয়াৰ দ্বাৰাই মুখ্যমন্ত্ৰীয়ে আচলতে অসমখনক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। এইজন মুখ্যমন্ত্ৰীয়ে থলুৱা মানুহৰ আৱেগ অনুভূতিক লৈ খেলা কৰিছে, এই কথাটো স্পষ্ট হৈ পৰিছে। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে বনিয়া গোষ্ঠীৰ যি দপদপনি অসমত, সেই বহিৰাগত বনিয়া গোষ্ঠীৰ দপদপনি আচলতে মুখ্যমন্ত্ৰীয়ে কণ্ট্ৰল কৰিব লাগে। মিয়াসকল তেওঁলোকে শ্ৰমজীৱী মানুহ, তেওঁলোকে শ্ৰমৰ কাৰণত তেওঁলোকে উজনি অসমলৈ গৈছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কাম কৰিছে। অকল যে উজনি অসমখনক টাৰ্গেট কৰি উজনি অসমখনক মিয়াৰ জনবসতি বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে যে তাত গৈছে সেই কথাটো নহয়। তাত কোনো মিয়া মানুহে উজনি অসমত কোনো ধৰণৰ ভূমি ক্ৰয় কৰা নাই, তাত কোনো ধৰণৰ গৃহ নিৰ্মাণ কৰা নাই, কোনো ধৰণৰ তেওঁলোকে অট্টালিকা নিৰ্মাণ কৰা নাই। সেইসকল মানুহক টাৰ্গেট কৰা কি যুক্তি আছে? চিটু বৰুৱা বুলি এজন সাধাৰণ যুৱকে যি ধৰণৰ উদ্ভণ্ডালি কৰি আছে, তেওঁ আমাৰ শ্ৰমিকসকলৰ পৰা তেওঁ ধন দাবী কৰিছে, তেওঁৰ ওপৰত আচলতে চৰকাৰে চমুটো কেছ ল'ব লাগে। তেওঁ ধন দাবী কৰা বুলি তেওঁ আচলতে কেছ ল'ব লাগিছিল, কিন্তু সেইজন মানুহৰ মানে পুলিচে আটক কৰাৰ পৰিৱৰ্তে তেওঁক সুৰক্ষাহে দিছে। যিসকল মানুহে শ্ৰম কৰিবলৈ গৈছে সেইসকল মানুহক মানে চৰকাৰে অত্যাচাৰ কৰিছে, পুলিচ বাহিনীয়ে অত্যাচাৰ কৰিছে, শিৱসাগৰৰ ডিচি এছপিয়ে তেওঁলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে গাফিলতি কৰিছে। কেন্দ্ৰীয় চৰকাৰকো আমি এই কথাখিনি আমি অৱগত কৰিব বিচাৰিছো। গৃহ দপ্তৰক, কেন্দ্ৰীয় গৃহ দপ্তৰক আমি অৱগত কৰিব বিচাৰিছো যে অসমৰ মুছলমানসকলক আচলতে তেওঁলোক যিহেতু ভাৰতীয় নাগৰিক, তেওঁলোকৰ বৈধ নথিপত্ৰ আছে। কোনোবা মানুহৰ যদি বৈধ নথিপত্ৰ নাই, তদন্তৰ আওতাত যদি এইখিনি কথা ওলাই যায়, সেইজন মানুহক বহিষ্কাৰ কৰক। এই কথাটো আমি বাৰম্বাৰ স্পষ্ট কৰি দি আছো যে ইয়াত আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই, কোনো ধৰণৰ আপত্তি নাই। আমি এনেকুৱাকৈ আমি দাবী জনাইছো যদি কোনোবা বাংলাদেশী মানুহ যদি চিনাক্ত হৈছে, তেওঁক যদি মানে প্ৰত্যৰ্পণ চুক্তিও যদি নাই বাংলাদেশৰ লগত, সেইজন মানুহক কৰবাত বৰ্ডাৰত লৈ যায় তেওঁ গুলিয়াই হত্যা কৰা বিধ্বস্ত কৰি পেলাইছে। আজি বিভিন্ন
উজনি অসমত যিবিলাক ডেভেলপমেণ্টৰ কাম গোটেই ডেভেলপমেণ্টৰ কামবিলাক স্থগিত হৈ গৈছে তাত যিবিলাক মানে ইটা ভাটাৰ মালিক আছে তেওঁলোকে লাখ লাখ টকা বেংকৰ পৰা তেওঁলোকে ঋণ লৈ তেওঁলোকে ইটা ভাটাবিলাক গঢ়ি তুলিছে আজি তাত শ্ৰমিকৰ অভাৱত তেওঁলোকৰ সেই ইটা ভাটাৰ কামবিলাক মানে স্তব্ধ হৈ গৈছে সেইসকল মানুহে সেইসকল মালিকে বেংকৰ ঋণবিলাক কেনেকৈ পৰিশোধ কৰিব সেই ঋণ মুখ্যমন্ত্ৰীয়ে দাবী হেৰি ল'ব নেকি দায়িত্ব ল'ব নেকি যে সেই ঋণ পৰিশোধ কৰাৰ কাৰণে নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে সেই ঋণ পৰিশোধ কৰাৰ কাৰণে দায়িত্ব নলয় যিহেতু সেই মালিকসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহ তেওঁলোকক স্বাৰ্থ সুৰক্ষা দিয়াৰ কথা কৈ তেওঁ কি নাটকবিলাক কৰি আছে এই কথাখিনি অসম তথা ভাৰতবৰ্ষৰ ৰাইজক জনোৱাৰ কাৰণে আজি আমি দিল্লীত আহি ইয়াত আপোনালোকৰ লগত আমি প্ৰেছ মিট কৰি গোটেই কথাখিনি আমি ভাৰতবৰ্ষৰ ৰাইজক আমি জনাই দিব বিচাৰিছো যে এইজন মুখ্যমন্ত্ৰীয়ে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কথা কৈ আচলতে অসমৰ স্বাৰ্থ তেওঁ অসমীয়া ৰাইজৰ স্বাৰ্থ তেওঁ বিঘ্নিত কৰিছে আজি তেওঁৰ পুতেকে 17 বছৰীয়া পুতেকে 18টাকৈ কোম্পানীৰ মালিক হ'ল আচলতে তেওঁ নিজৰ সম্পত্তি নিজৰ মানে পত্নীৰ সম্পত্তি সুৰক্ষাৰ কাৰণে আচলতে তেওঁ কাম কৰি আছে তেওঁ চকীখনৰ সুৰক্ষাৰ কাৰণে তেওঁ কাম কৰি আছে তেওঁৰ পুতেকৰ এই 17টাকৈ কোম্পানী বৈধ অবৈধভাৱে কৰা কোম্পানীবিলাক সুৰক্ষিত কৰাৰ কাৰণে কাম কৰি আছে তেওঁ আদানী আম্বানীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কামবিলাক কৰি আছে অসমীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কাম যে কৰা নাই এই কথাটো ইতিমধ্যে স্পষ্ট হৈ গৈছে আৰু বিভিন্ন বুদ্ধিজীৱী মহলে এই ক্ষেত্ৰত লাভৰ কাৰণে এই গেমটো খেলি আছে বুলি স্পষ্ট হৈ গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত